मैं আজি बहुत दुखर साथे कबले बाध्य হৈছোঁ मैं बम्बेत যোৱা 2 মাহৰ পৰা বিছনাত আছোঁ আর मैं অসমতো 2-2.5 মাহৰ পৰা যাব পৰা নাই। ইতিমধ্যে যে ঘটনাটো হৈছে যে আমাৰ দেশত ভাৰতীয় নাগৰিকসকলক ইলিগেলি পুশব্যাক কৰাৰ যে এটা দুৰ্ভাগ্যপূৰ্ণ ঘটনা হৈছে, এই ঘটনায় গোটেই ভাৰতবৰ্ষত নহয় গোটেই ৱৰ্ল্ডত অসমৰ নাম এজ ৱেল এজ ভাৰতবৰ্ষৰ নামটো বহুতেই বেইজ্জতি হৈছে। আমি চোখ উঠাব পৰা নাই। আমার পার্টি কোনোদিনও বিদেশের পক্ষে নহয়। যে কোনো দেমানো বিদেশি থাকে, যে কোনো দেশের হোক, বাংলাদেশের হোক, সকল যাব লাগে। বলে ডিপোর্টেশনটো প্রসিজার হিসাবে গভর্নমেন্ট অফ ইন্ডিয়ার কানুনের মাধ্যমে, ফরেন মিনিস্ট্রির মাধ্যমে অন্য দেশের লগত ফরেন মিনিস্ট্রির লগত যোগাযোগ করে যিমান লিগেল প্রসিজার আছে এটু মেইনটেইন কৰিব লাগিছিল। মানে আমার অসম সরকারে এইটো নকৰি খালি নিজৰ জিদ দেখুৱাবৰ কাৰণে ইমান মানুহবিলাকক বৰ্ডাৰত লৈ গৈ ইলিগেলি পুশ কৰিছে। সেইফালে এটা গ্লাস পানীৰ ব্যৱস্থা নাই। 2 দিন বৰষুণ হৈছে, রোহিত আছিল, পুরুষ মহিলা, 9 মাহৰ এটা বাচ্চা, এনেকুৱা বহুত পুৰুষ মহিলা পুশব্যাক কৰিছে। এর ভিতৰত এজন স্কুল টিচার আছিল। এই সব মানুহবিলাক ইলিগেলি গৈ লৈ পুশব্যাক কোথায় পুরা ওয়ার্ল্ডত নাই, আমার অসমত হৈছে। আমার মুখ্যমন্ত্রী ডাঙৰীয়াই নিজৰ পাৱাৰ দেখুৱাবৰ কাৰণে এইটো কৰিছে। মই এইটো খবৰ পাই লগে লগে মই আমার MLA সকলক, আমার পার্টির ডিপুটি লিডার হাফিজ বশির আহমদ সাহেব এলং উইথ 11-12 জন MLA সবক আমি অর্ডার দিছোঁ বোলে আপোনালোকে গভর্নর সাহেবৰ লগে কোঅপাৰেট কৰক। আর মই গভর্নর সাহেবৰ ধন্যবাদ দি আছোঁ যে তেখেতে এইটোৰ ওপৰত ইমিডিয়েট একশন লৈছে। বোলে मैं এইটোৰ ওপৰত কি কৰিব লাগে মই কৰিম, मैं करूँगा। और उन्होंने करके भी दिखाया। এইটো कारण मैं स्पेशली धन्यवाद जनाई आसो गवर्नर साहब और आमार ऑल पार्टी वर्कर सिসকলে এই দুখীয়া মানুহবিলাকৰ ওচৰত গৈ কোনো পলিটিক্যাল পার্টি, কংগ্রেস হোক, অখিল গগৈ হোক বা অন্য কোনো পলিটিক্যাল পার্টি, কেউ তাত যোৱা নাই, মানুহবিলাকৰ খবৰ লোৱা নাই। মুছলমানৰ ভোট লাগে, মুছলমান যেতিয়া বিপদত পড়ে এইবিলাকক পোৱা নাযায়। অসমৰ জনগণে দেখি আছে এই বিপদৰ সময় যদি কোনো পাৰ্টি সকলৰ ওচৰত গৈ থিয় হৈছে, এইটো UDF হৈছে। আর এটোর কারণে মই আমার পার্টির আইন শৃঙ্খলা যিসকলে দেখে আমার MLA সকলক মই দিল্লী পঠাইছোঁ। এটা দিল্লী গৈছে ডেলিগেশ্যন। কালি ডাঙৰ উকিলসকলৰ লগত দিল্লীৰ সিসকলে কালি বহি আমি নেক্সট স্টেপ কি ল'ব লাগে, লাইন অফ একশ্যন কি হ'ব লাগে, এইটোৰ ওপৰত আমি কাম কৰি আছোঁ। মই আপোনালোকৰ মাধ্যমে গোটেই অসমবাসী, দেশী প্ৰকৃত ভাৰতীয় যে মানুহবোৰ আছে সবক মই এটাই মেছেজ দিবলৈ বিচাৰিছোঁ যে যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে, আপোনালোকক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশত পেটাব নোৱাৰিব। আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক, যিমান ঠিক কৰিব লাগে কৰক। আপোনালোকৰ ফাইট অসমৰ হাইকোর্টের পৰা আৰম্ভ কৰি, এসেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লীৰ সুপ্রিম কোর্টলৈকে আপোনালোকৰ লড়াইটো আমি জিকিম। আর আপোনালোকে একদম শান্তির সাথে নিজৰ ঘৰত আহি আল্লাহৰ ওচৰত দোয়া কৰক। আল্লাহ এই বিপদৰ পৰা আল্লাহ তাআলা আপোনালোকক বাচাই ৰাখক। ধন্যবাদ স্যার।